অবশেষত যি ধৰণে যি তৎপৰতাৰে অভিযান চলোৱা হ'ল আৰু এই অভিযানৰ অন্তত আজি পুৱা ৮ বজাত এটা মৃতদেহ উদ্ধাৰ হ'ল আৰু অৱশেষত সেই মৃতদেহটো অবিনাশ চৰকাৰৰ বুলি পিতৃ-মাতৃয়ে চিনাক্ত কৰিলে। এতিয়া জিএমচিএইচৰ পৰা কোল্ড ৰুমৰ পৰা পিতৃ-মাতৃ তথা পৰিয়ালৰ লোক ঘৰলৈ বুলি ৰাওনা হৈছে। মৰণোত্তৰ পৰীক্ষাৰ অন্তত মৃতদেহ ঘৰত চমজাই দিয়া হ'ব আৰু এই যিটো ঘটনা সংঘটিত হ'ল উন্মুক্ত নলাৰ বাবে সংঘটিত হ'ল। যি ধৰণৰ এটা ঘটনা সংঘটিত হ'ল তাৰ সবিশেষ ৰাইজে জানে, সকলোখিনি জনোৱা হৈছে। আমি টিভি স্ক্ৰীণতো কিছু চন সাপেক্ষে দি গৈছোঁ যে ক'ত ক'ত এই উন্মুক্ত নলাৰ বাবে কিমান লোকৰ এতিয়ালৈকে মৃত্যু হৈছে। এই উন্মুক্ত নলা জমদূত হিচাপে পৰিগণিত হৈছে আৰু একেবোৰ কথাকে কৈ থকা হৈছে, কিন্তু কথা একেবোৰে আৰু এনেধৰণেই আছে। নিৰ্মাণ কাৰ্য চলি আছে, নলা উন্মুক্ত হৈ থাকে, মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে, তাত সাৱধানতাৰ কথা লিখি দিবৰ বাবে কয়, কিন্তু সেয়া কেতিয়াও নহয়। ফুটুকাৰ ফেন যি কাম কৰি গ'ল আৰু সেয়া তাতে এৰি থৈ গুচি গ'ল, সেয়া শেষ কৰি থৈ যোৱা বা তাত এখন চাইনবোৰ্ড লগোৱা, এইবোৰ কথা আচলতে কৈ থকা হৈছে, তাৰ বাহিৰে একো নাই হোৱা। তাৰ মাজতে আমি ক'লোৱেই যে অৱশেষত যেহেতু পিতৃ-মাতৃয়ে চিনাক্ত কৰিলে, ককাকে চিনাক্ত কৰিলে আৰু এটা স্বাভাৱিক কথা যে শোকস্তব্ধ সকলো শোকস্তব্ধ। আচলতে প্ৰত্যেকে এই গোটেই পৰিৱেশটো আজি যোৱা ৩টা দিন ধৰি সকলোৱে টিভিত দেখি আছে, টিভি মাধ্যম যোগে দেখি আছে, ডিজিটেল মাধ্যম যোগে দেখি আছে, সংবাদ মাধ্যম যোগে দেখি আছে, ছ'চিয়েল মিডিয়া যোগে দেখি আছে। গতিকে পৰিয়াল বুলি নহয়, সমগ্ৰ ৰাইজ এই গোটেই ঘটনাটোক লৈ শোকস্তব্ধ হৈ পৰিছে। আমি কিছু ভাষ্য আছে, আমি আগবঢ়াম। দোকানৰ পৰা যেনেকৈ যি খুজিছে সেইটো দিছোঁ, যাই থাকোঁতে পঢ়ি থকা কথা কৈছোঁ, পাপা তোমাৰ পঢ়া কেনেকৈ, পৰীক্ষা কেনেকৈ হৈছে পাপা? কৈছে পাপা পৰীক্ষা ভাল হ'ব, কিন্তু পাপা তুমি মোক এইবাৰ চাইকেল দিবা না, মোৰ সৰু দোষবিলাক চাইকেল লৈছে। মই কৈছোঁ পাপা পঢ়া ভাল হৈছে না তোমাৰ? কৈছোঁ অঁ পাপা পৰীক্ষা ভাল হ'ব। মই কথা পাতি কৈ আছো মই চলিৰ লগত, যাই থাকোঁতে ভগৱানৰ কি ভাল কৰলাক মোৰ ভগৱান, তুমি জানো ভাল কৰিছো না বেয়া কৰিছো তুমিয়ে জানিবা। কি পাই এক্সিডেণ্ট হ'ব নিজে ভাবিব পৰা নাই। মই নিজে গাড়ী চলোৱা, ইমান ভাল গাড়ী চলাওঁ, মোৰ নিজৰে কি হৈ গ'ল নিজে ভাবিব পৰা নাই মোৰ কি হ'ল। মোৰ চলি যদি থাকিল হয়, ময়ে যদি মৰি থাকিলো হয়, মই বহুত শান্তি পালো হয়। কিবা কাৰণত মই চলিক বিচৰি যায়, মই কিবা কাৰণত মই বাচিছো, ময়ো মৰিলো হয় অলপৰ কাৰণে। মই কিবা কাৰণত তাতে কিবা গছৰ ঠাইনি চাইনি ধৰি কিবা কাৰণে মই উঠিব পাৰিছো। আজি মই যদি মৰিলো হয় মোৰ ভাল লাগিল হয়। আৰু মোৰ চলি পুৰা ভগৱানৰ চলি, যি শান্ত চলি যি কয় সেয়ে শুনে, কাৰো কমপ্লেইন নাই, কোনো কমপ্লেইন নাই। তাত স্কুলৰ পৰীক্ষাৰ ৰিজাল্টো ভাল কৰিছে। আমাৰ দুখীয়া মানুহৰ ঘৰত যাব আপুনি, তাকতো আৰু অশেষ ধন্যবাদ। কিন্তু মই হাতযোৰ কৰি অনুৰোধ কৰিছো, উন্মুক্ত নলাবিলাক সোনকালে বন্ধ কৰক। আপোনালোকে বন্ধ নকৰিলে কোনে কৰিব? এনেকা আমাৰ দুখীয়া মানুহৰ জীৱন এনেকাই হৈ থাকিব। আমাৰ মিডিয়া, আমাৰ প্ৰশাসন যন্ত্ৰটো ইমান তৎপৰতাৰে কাম কৰিছে, মই বহুত ভাল পাইছো। ফাৰ্ষ্টত মই কিবা কিবি কৈছিলো, পিছৰ পৰ্যায়ত আমাৰ পুলিচ প্ৰশাসন বহুত কাম কৰিছে। প্ৰশাসনে কাম কৰাৰ কাৰণে আজি মোৰ নাতিটো পোৱা গ'ল। অশেষ অশেষ ধন্যবাদ। আমাৰ প্ৰশাসনক মই নমস্কাৰ কৰিছোঁ। অসীম সংযুক্ত হৈছে আপোনাৰ সৈতে। এতিয়া নিশ্চয় মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যোৱা হ'ব মৃতদেহ। অসীম, ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ যি গৃহ, সেই গৃহতে ৰখা হৈছে, কিন্তু কিছু সময় প্ৰয়োজন হ'ব পাপৰি। কিছু সময়ৰ পিছতহে যি মৃতদেহ, সেই মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হ'ব। কিন্তু ইতিমধ্যে যিহেতু পৰিয়ালৰ লোকসকল আহিছে, প্ৰথমে পিতৃ-মাতৃ ককাক আহিলে, তাৰপিছত এই মুহূৰ্তত আইতাককে আদি কৰি পৰিয়ালৰ বাকী যিসকল সদস্য তেওঁলোকে এই মুহূৰ্তত এই স্থানত উপস্থিত হৈছেহি। কিন্তু মৰণোত্তৰ পৰীক্ষাৰ বাবে কিছু সময় প্ৰয়োজন হ'ব, যিহেতু ইতিমধ্যে চিনাক্ত কৰিছে যে সেই মৃতদেহটো অবিনাশৰ। গতিকে মৰণোত্তৰ পৰীক্ষাৰ কিবা প্ৰয়োজন হ'বনে নহয়, সেই কথা ইতিমধ্যে আৰক্ষীয়ে কিন্তু কোনো ধৰণৰ মন্তব্য কৰা নাই। মৰণোত্তৰ পৰীক্ষা কৰিবনে নকৰে, নে নকৰাকৈ আচলতে প্ৰেৰণ কৰা হ'ব ঘৰলৈ, সেই কথাও আমি এই মুহূৰ্ত পৰ্যন্ত জানিব পৰা নাই বা আৰক্ষীৰ লোকেও কোৱা নাই। কিন্তু অতিকৈ এক মৰ্মান্তিক দৃশ্য দেখিবলৈ পোৱা গৈছে পাপৰি। প্ৰতিগৰাকী মাতৃৰ
এই মুহূৰ্তত আচলতে বুকু কঁপি উঠিব আৰু সমান্তৰালভাৱে পাপৰি আমি যিটো স্থানত আছোঁ গ্ৰাউণ্ডত আছোঁ আৰু এই যি পৰিৱেশ এই পৰিৱেশৰ সৈতে আচলতে আমি ক'ৰবাত নহয় ক'ৰবাত যেন আমিও থমকি ৰৈছোঁ কাৰণ পিতৃ মাতৃ বা পৰিয়ালৰ যিসকল লোক ককাকে হিয়া ঢাকুৰি কান্দিছে এই মুহূৰ্তত মাতৃগৰাকীয়ে হিয়া ঢাকুৰি কান্দিছে গতিকে এই যি পৰিৱেশ এই পৰিৱেশ অতিকৈ মৰ্মান্তিক অতিকৈ আচলতে দুখৰ এক পৰিৱেশ গতিকে যি যাৰে ভুল নহওক জি এন চিৰে ভুল হওক বা যাৰে ভুল নহওক কিন্তু এনে ঘটনাৰ পুনৰাবৃত্তি কিন্তু কোনেও নিবিচাৰে আমিও নিবিচাৰোঁ আমি এগৰাকী সংবাদকৰ্মী হিচাপে পাপৰি আমিও এনে ধৰণৰ ঘটনাৰ যে পুনৰাবৃত্তি হওক বা কোনোবা এগৰাকী পিতৃ মাতৃৰ কোলা উদং হওক এই যি পৰিৱেশ সেই পৰিৱেশ বা এনে ঘটনাৰ কিন্তু পুনৰাবৃত্তিক আমিও আশা নকৰোঁ কিন্তু এই যি শ্বাসৰুদ্ধকৰ পৰিৱেশ বা শ্বাসৰুদ্ধকৰ যি অভিযান হয়তো আজি যদি নাপালেহেঁতেন বা আজি যদি সেই মৃতদেহ উদ্ধাৰ নকৰিলেহেঁতেন তেনেহ'লে ভাবি চাওক আৰু এটা দিন যিহেতু আজিৰ দিনটোত এই যি উদ্ধাৰ অভিযান সেই উদ্ধাৰ অভিযান শেষ কৰাৰ কথা আছিল যিহেতু ৭২ ঘণ্টাৰ পিছত এনেবোৰ যি ঘটনা সেই ঘটনাত উদ্ধাৰ অভিযান বন্ধ কৰি দিয়া হয় ৭২ ঘণ্টা সম্পূৰ্ণ হোৱাৰ লগে লগে উদ্ধাৰ কাৰ্য বন্ধ কৰি দিয়া হয় কিন্তু ৭২ ঘণ্টা সম্পূৰ্ণ হোৱাৰ পূৰ্বে ইতিমধ্যে প্ৰায় ৬০ ঘণ্টা উকলি গৈছে গতিকে সেই সময়ছোৱাত যদি এই মৃতদেহটো উদ্ধাৰ নহ'লহেঁতেন তেনেহ'লে সেই পিতৃ মাতৃহালে তেনেকৈ আচলতে থাকিব লগা হ'লহেঁতেন আৰু সেই যি মৃতদেহ সেই মৃতদেহ কিন্তু তেনেদৰেই নলাই নলাই উঠি গৈ হয়তো ক'ৰবাত ৰৈ থাকিলেহেঁতেন ক'ৰবাত হয়তো উৱলি সম্পূৰ্ণভাৱে শেষ হৈ গ'লহেঁতেন কিন্তু সৌভাগ্যক্ৰমে ভগৱানৰ বা নেদেখাজনৰ কিবা এটা হয়তো আশীৰ্বাদ আছিল যে সেই যি মৃতদেহ জীৱন্তী হওক বা মৃতভাৱে হওক সেই মৃতদেহটোৱে বা সেই কিশোৰটিৰ যি নিখোজ হোৱা কিশোৰটি সেই কিশোৰটিক উদ্ধাৰ কৰাৰ বাবে পিতৃও নিজেই যিহেতু SDRF বা NDRF বাহিনীৰ সৈতে জঁপিয়াই পৰিছিল উদ্ধাৰ অভিযানত কিন্তু শেহতীয়াকৈ কালিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকী অহাৰ পিছত মুখ্যমন্ত্ৰীগৰাকীয়ে যেনেদৰে আশ্বাস প্ৰদান কৰিছিল যে যেতিয়ালৈকে সেই মৃতদেহ বা তেওঁক উদ্ধাৰ কৰা নহয় তেতিয়ালৈকে উদ্ধাৰ অভিযান চলিব গতিকে সেই পিতৃগৰাকী মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্যত আশ্বস্ত হৈছিল আৰু আশ্বস্ত হৈ তেওঁ ঘৰলৈ গৈছিল আৰু তাৰ পিছতে দেখিবলৈ পোৱা গৈছিল আজি পুৱাৰ ভাগত কেৱল মাত্ৰ বিভিন্ন লোকে আচলতে NDRFৰ কথা কৈ আছে কিন্তু NDRF নহয় কেৱল মাত্ৰ SDRFৰ যি অভিযান সেই অভিযানতে কিন্তু সেই মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু তাৰ পিছত